নমস্কাৰ স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই আজি আপোনালোকৰ মাজত লৈছোঁ কেইটামান ভাৰতৰ ইতিহাসৰ কুৱেশ্যন আনচাৰ সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। মই ইয়াৰ আগত কেইবাটাও পাৰ্ট দিছোঁ, যদি চোৱা নাই চাই ল'ব। ইয়াৰ আগত মই অসমৰ ইতিহাস, অসমৰ ভূগোল, অসমৰ অৰ্থনীতি সকলোখিনি দিছোঁ, যদি চোৱা নাই চাই ল'ব আৰু সকলোৱে মিলি চেনেলটো 1K ছাবস্ক্ৰাইব কৰিব। মই চেনেলটো গ্ৰ' কৰাৰ কাৰণে বহুখিনি কষ্ট কৰিছোঁ আৰু আপোনালোকক সহায় কৰাৰ কাৰণে মই যথেষ্টখিনি কষ্ট কৰিছোঁ। দিনত মই প্ৰায় টাইপিঙতে বিজি হৈ থাকোঁ। সেই সকলোৱে মিলি চেনেলটো আগুৱাই নিব বুলি আশা কৰি মই আজি আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 81, চুলতান মাহমুদে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? উত্তৰ হ'ব 1001 খ্ৰীষ্টাব্দত। 82, ভাৰতত মোগল সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ হ'ব মহম্মদ বাবৰে। 83, কাৰ স্মৃতিত সম্ৰাট শ্বাহজাহানে তাজমহল নিৰ্মাণ কৰিছিল? উত্তৰ হ'ব পত্নী মমতাজৰ। 84, মোগল সাম্ৰাজ্যৰ সৰ্বশেষ ৰজা কোন? উত্তৰ হ'ব দ্বিতীয় বাহাদুৰ শ্বাহ। 85, চেলুকছ নিকেতন পৰাজিত কৰা ৰজাজন কোন? উত্তৰ হ'ব চন্দ্ৰগুপ্ত মৌৰ্য। 86, কোনজন গভৰ্ণৰ জেনেৰেলে ভাৰতত সতীদাহ প্ৰথা বন্ধ কৰিছিল? উত্তৰ হ'ব উইলিয়াম বেণ্টিং। 87, ভাৰতৰ বুৰঞ্জীত সৰ্বশেষ হিন্দু ৰজাজন কোন? উত্তৰ হ'ব হৰ্ষবৰ্ধন। 88, আঘোণ আৰু ফাগুন মাহত পালন কৰা পৰাগ উৎসৱ অসমৰ কোন জনগোষ্ঠীৰ উৎসৱ? উত্তৰ হ'ব মিচিংসকলৰ। 89, 1525 চনত বাবৰে ইব্ৰাহিম লোদীক পৰাস্ত কৰা যুদ্ধখনৰ নাম কি? উত্তৰ হ'ব পানিপথৰ প্ৰথম যুদ্ধ। 90, 1527 চনত বাবৰে মেৱাৰৰ ৰাণা প্ৰতাপ সিংহক পৰাস্ত কৰা যুদ্ধখনৰ নাম কি? উত্তৰ হ'ব খানাৱাৰ যুদ্ধ। আজি এইখিনি আছিল। নেক্সট আৰু বাকীখিনি পাৰ্ট দিম, সকলোৱে ভালকৈ পঢ়িব আৰু বহুখিনি পাৰ্ট আছে। প্ৰায় প্ৰতিদিনে দুটাকৈ দিলেও কমচে কম 6-7 মাহৰ কোৰ্চ দিম। সকলোৱে ভালকৈ পঢ়িব আৰু চেনেলটো আগুৱাই নিব। মই প্ৰতিদিনে 2-3টাকৈ ভিডিঅ' দিম। মোৰ কষ্ট হওক, মই আপোনালোকৰ উপকাৰ হোৱাৰ কাৰণে মই এইখিনি কষ্ট কৰিম আৰু সকলোৱে চেনেলটো আগুৱাই নিব বুলি আশা কৰি মই সমাপ্ত কৰিছোঁ। নমস্কাৰ।